আদালতৰ সময় নষ্ট কৰাৰ বাবে ভৎসৰ্ণা শ্যামকানুৰ অধিবক্তা। তেনেকৈ সময় দিব নালাগে আৰু এটা ডিলেইং প্ৰচেছ এটা তেওঁলোকে কৰি থাকিবলৈ চেষ্টা কৰি আছে বাৰে বাৰে। কাৰাৰুদ্ধ অভিযুক্তৰ মুখত আজিও নাই অনুশোচনাৰ চিন। আমি অসমবাসীয়ে আমি শংকিত হৈ আছোঁ, কেতিয়া আমি ন্যায় পাম। আমি সকলোৱে অস্থিৰতাত আছোঁ, কিন্তু অস্থিৰতা সেইকেইটাৰ মুখত কেতিয়াও মই দেখা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ 6 মাহ সম্পূৰ্ণ হোৱাৰ দিনাই মুখ্যমন্ত্ৰীৰ ঘোষণা। ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ বাবে ন্যায়ালয়ে জনাইছে অনুমোদন। ছেপ্টেম্বৰ 2025 অসমীয়াই পাহৰিব নোৱাৰা সেই অভিশপ্ত দিনটোৰ 6 মাহ সম্পূৰ্ণ হ'ল। এফালে সোণাপুৰত নাম প্ৰসংগ নাগাৰা নামেৰে শ্ৰদ্ধাঞ্জলি, আৰু আনফালে প্ৰাণৰ শিল্পীৰ মৃত্যুৱে 6 মাহ অতিক্ৰম কৰাৰ দিনটোত শুনানিৰ বাবে আদালতত উপস্থিত গৰিমা শইকীয়া গাৰ্গ। গোচৰটোৰ শুনানিৰ অন্তত ফাষ্ট ট্ৰেক আদালত গঠন সন্দৰ্ভত গৰিমা গাৰ্গে ক'লে, আজি এতিয়া এনাউন্সমেণ্ট হৈছে দেখিছোঁ, অফিচিয়েল নটিচ কিন্তু এতিয়ালৈকে অহা নাই। গতিকে সেইটো কেতিয়া আৰম্ভ হ'ব সেইটো নাজানো। আজি মাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ এক্স হেণ্ডেলত চাগে সেইটো মানে এনাউন্স কৰিছে। ইফালে হত্যাত অভিযুক্তসকল কাৰাগাৰত আৰামত থকা বুলি মন্তব্য গৰিমা গাৰ্গৰ। কাৰণ কোনো দিনেই জুবিন পত্নীয়ে শুনানিৰ সময়ত অভিযুক্তৰ মুখত নাই দেখা অনুতপ্ত বা অনুশোচনাৰ চিন। কেতিয়াও নাই, কোনোদিনে দেখা নাই। মই কোনোদিনে দেখা নাই। তেওঁলোক আৰামত আছে, খুব আশ্বস্ত হৈ আছে কিবা কথাত চাগে। কেনেকৈ কি কাৰণত তেওঁলোকে সেইখিনি মানে পাইছে মই নাজানো। কিন্তু খুব মানুহ একিউজ হৈ থাকিলে, আচলতে জেলত থাকিলে মানুহ যেনেকৈ টেনশ্যনত থাকিব লাগে, বা এইটো মাৰ্ডাৰ কেছত তেওঁলোক একিউজড। গতিকে সেইখিনি মানুহে যেনেকুৱা ধৰণৰ শংকাত থাকিব লাগে, সেই শংকা মই আজিলৈকে কোনোদিনে দেখা নাই। মই প্ৰতিদিনেই কোৰ্টলৈ আহিছোঁ। আমি কেতিয়া ন্যায় পাম, আমি কেতিয়া উত্তৰ পাম, সেই কথাবোৰ লৈ আমি যিমান টেন্সড, মই সেইকেইটা মানুহৰ মুখত কোনোদিনে মই সেইখিনি শংকা দেখাই নাই কেতিয়া। ইফালে আজিৰ শুনানিত আদালতৰ ধমক খালে শ্যামকানু মহন্তৰ অধিবক্তাই। কাৰণ প্ৰতিদিনে একেখিনি কথাকেই পুনৰাবৃত্তি কৰি হয়তো বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল শ্যামকানু বাহিনীয়ে। যে শ্যামকানু মহন্তৰ উকিলে সদায় একেটা কথাই ৰিলাইট ডকুমেণ্টছ পোৱা নাই, একেখিনি কথাকে বাৰে বাৰে কৈ থকা দিছে। আজি আৰম্ভণিটো সেয়াই হৈছিলে। সকলোৱে আমি মানে প্ৰথম আৰম্ভণিটোতে নিৰাশ হওঁ, কিন্তু সেইখিনি কথা আজি আদালতে যিহেতু খাৰিজ কৰিছে, তেওঁলোকক ৰিজেক্ট কৰিছে সেইটো সময়, আৰু মহামান্য আদালতৰ বহু মূল্যৱান সময় নষ্ট কৰিছে বুলিও কৈছে। গতিকে সেই কথাটোত আমি আজি সন্তুষ্টি লাভ কৰিছোঁ। গৰিমা গাৰ্গৰ সৈতে আজি শুনানিত উপস্থিত থাকে বাদ্য সংগতকাৰী ৰাজা বৰুৱা। আজিও আদালতত ডিসচাৰ্জ পিটিশন দাখিল কৰিছিল শেখৰ জ্যোতি গোস্বামী, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা আৰু সন্দীপন গাৰ্গে। ফ্ৰেমিঙৰ যিখিনি চাৰ্জ আছে তাৰ ওপৰত আমি হেয়াৰিংটো কৰিলোঁ। তো গতিকে যিহেতু ফ্ৰেমিঙৰ চাৰ্জেছটো মানে একুইজ বেছি আছে, সেইটো কাৰণে টাইম লাগিছে। তো আজি আমি আধাখিনি পাঠ কৰিলোঁ, আধাখিনি খতম হ'ল, অহাকালি আৰু আধাখিনি হ'ব। সিহঁতক ডিসচাৰ্জ পিটিশ্যন ফাইল কৰিছিলে, তো এই ডিসচাৰ্জ পিটিশ্যনৰ হেয়াৰিংখিনিও অহাকালি হ'ব। মানে গোটেইকেইজনে কৰা নাই, আজি শেখৰ জ্যোতিয়ে কৰিছিলে, তাৰপিছত আপোনাৰ নন্দেশ্বৰ বৰা PSO দুজনে কৰিছে, আৰু সন্দীপন গাৰ্গে কৰিছে। আৰু বাকী শ্যামকানু মহন্তে আৰু সময় বিচাৰিছিলে, কিন্তু কোৰ্টে সেইটো ৰিজেক্ট কৰিছে, টাইম নিদিলে। আৰু তো ডে টু ডে হেয়াৰিং হ'ব বুলি কোৰ্টে কৈ দিলে। মুখ্যমন্ত্ৰী ৰাজহুৱা কৰে যে ফাষ্ট ট্ৰেক আদালতত বাক্সাৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত বিচাৰ চলিব জুবিন হত্যাৰ গোচৰটোৰ। আজি ৰাতিপুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মানীয় মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি আশুতোষ কুমাৰ ডাঙৰীয়াই মোক এখন পত্ৰ লিখি আমাৰ এই গোটেই যিটো সকলোৰে এটা ইচ্ছা আছিলে যে ফাষ্ট ট্ৰেক কোৰ্টত জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ হওক, তেখেতে আমাৰ বাক্সা জিলাৰ ডিষ্ট্ৰিক্ট আৰু ছেছন জাজ শ্ৰীমতী শৰ্মিলা ভূঞা এখন এক্সক্লুচিভ ফাষ্ট ট্ৰেক কোৰ্ট, যাৰ কেৱল মাত্ৰ কাম জুবিন গাৰ্গৰ হত্যাৰ শুনানি লোৱাই হ'ব,
আন কোনো কাম এই আদালতখনে নকৰে তাক আজি ৰাতিপুৱা তেখেতে মোক জনাইছে। চিঠিখন 16 মাৰ্চৰ দিনত কিন্তু মই আজি ৰাতিপুৱা পাইছোঁ আৰু তেখেতে আমাক জনাইছে যে চৰকাৰে যাতে বিচাৰ ন্যায়াধীশগৰাকীক যিখিনি সুবিধা লাগে সেইখিনি তেওঁলোকে প্ৰদান কৰে। আনহাতে যেতিয়ালৈকে এই ফাষ্ট ট্ৰেক কোৰ্টখন কাৰ্যক্ষম নহয় তেতিয়ালৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যে বৰ্তমানৰ যিখন এডিশ্যনেল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ নাম্বাৰ 3 যাৰ আদালতত গোটেই গোচৰটো বিচাৰাধীন হৈ আছে সেই আদালতখনেও যাতে ফাষ্ট ট্ৰেক কোৰ্টৰ আৰ্হিত প্ৰতিদিনেই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ শুনানি গ্ৰহণ কৰে। অৰ্থাৎ বৰ্তমানৰ কোৰ্টখনেও প্ৰতিদিনে শুনানি ল'ব আৰু জাষ্টিছ শৰ্মিষ্ঠা ভূঞা তেখেতে আহি পোৱাৰ লগে লগে বাক্সাৰ পৰা তেখেতে ফাষ্ট ট্ৰেক কোৰ্টখনৰ দায়িত্ব ল'ব। জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অনুৰোধ ক্ৰমে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি আশুতোষ কুমাৰ ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই ছমাহত অসমে বহু কিবা কিবি দেখিলে। চৰকাৰৰ SIT গঠন, SITৰ চাৰ্জশ্বিট দাখিল, আৰম্ভ হ'ল আদালতত ন্যায়িক প্ৰক্ৰিয়া। কিন্তু এই সময়খিনিত তাতোতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে আজিও অৱহেলিত আৰু আধৰুৱাই হৈ পৰি ৰ'ল সোণাপুৰৰ জুবিন ক্ষেত্ৰ, য'ত বন্ধু অনুৰাগীসকলে আজি পালন কৰিছে জুবিন গাৰ্গৰ ছমহীয়া। 6টা মাহ সম্পূৰ্ণ হোৱাৰ দিনটোত পূজা অৰ্চনা নাম প্ৰসংগৰে মুখৰিত জুবিন ক্ষেত্ৰ। চাকি বন্তি জ্বলাই প্ৰিয় শিল্পীগৰাকীক স্মৰণ বন্ধু অনুৰাগীৰ। কেইবাটাও পৃথক দলে নাগাৰা নাম পৰিৱেশনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাণৰ শিল্পীগৰাকীক। জুবিন দাক 19 ছেপ্টেম্বৰ ঢুকাইছিলে, আজি 19 মাৰ্চ। আমি 6 মাহত ন্যায় কথা বাৰু মই নকওঁ, ন্যায়টো ন্যায়পালিকাত চলি আছে, তেওঁলোকে জানে সেইটো বস্তু। কিন্তু আমি 6 মাহত এটা কথা গম নাপালোঁ, জুবিন দাৰ লগত হৈছিলে কি। 19 তাৰিখে দুপৰীয়া আৰু 19 তাৰিখে ৰাতি, সেই বস্তুটো আমি আজিলৈ গমেই নাপালোঁ। মানে চাৰ্জশ্বিটো দিলে বহুত ডাঙৰ, পাৰ্টিকুলাৰ কি হৈছিলে, দাদাৰ আগদিনা ৰাতি কি হৈছিলে, কোনে দাদাক লৈ গৈছিলে, কোনে পানীত দাদাক নমালে, ভিডিঅ'বিলাক দেখিছোঁ বাৰু, কিন্তু কজ অফ ডেথ আমি আজিলৈকে গম নাপালোঁ। ডুবি মৰিলে একবাৰ ডুবালে, মানে কোনো গমেই নাপালোঁ। গতিকে সেইটো এটা আমাৰ মনত আজিও থাকি যাব আছে মানে ক্ষোভটো, যে সেইদিনানো কি হৈছিলে। কাৰণ আমিতো দাদাক লগ পাইছিলোঁ 16 তাৰিখে, দাদা ইয়াৰ পৰা যাওঁতে 16 তাৰিখে ৰাতি আমি লগ পাইছোঁ, সুখৰীয়ে তেখেত গৈছে। তাতনো এনেকুৱা কি হ'লগৈ যে তেখেতে পানীত ঢুকাবলগীয়া হ'ল। গতিকে সেই বস্তুখিনি আমি গম পালে ভাল আছিলে। এনিৱে যেতিয়া আমি ন্যায়পালিকাত যিহেতু কেছটো চলি আছে, আমি সেইটোৱে ন্যায় আশা কৰিব লাগিব, ন্যায়পালিকাৰ ওপৰত আশা কৰি আছোঁ, ভৰসা কৰিব লাগিব আমি, যাতে এটা তেওঁলোকে আমাক যিমান জলদি পাৰে চাগে এটা দিব ন্যায়, সেইটোৱে আৰু। জুবিন ক্ষেত্ৰৰ কাম লেহেমীয়া হৈছে, আজিও এইটো দেখিছোঁ বনাইছে তেওঁলোকে, কিন্তু লেহেমীয়া হৈছে। মানে এইটোখিনি কাম জানুৱাৰী মানৰ পৰা কৰিলে হয়তো ইমান সমালোচনা নহ'ল হয় বা ইয়াতে পানীও নপৰিল, কিন্তু বৰ্তমান মই আজি দেখিছোঁ মোটামুটি অলপমান কাম কৰিছে তেওঁলোকে, আৰু সোনকালে কৰিব পাৰিলে হয়। এইটো প্ৰশাসনে বা CDCয়ে কেনেকৈ কি ব্যৱস্থা লৈছে মোৰ আইডিয়া নাই। আৰু যিখন কমিটি এখন আছে, কমিটিখনত মই নাই, যিহেতু তেওঁলোকে গৰিমাবুৰে জানো, গৰিমাবুৰে আছে, তেওঁলোকে ডিছকাশ্যন কৰি আছে কেনেকৈ কি কৰিব, প্লেনিং কৰি আছে। হয়তো ভাল হ'ব বুলি আশা কৰিছোঁ। প্ৰত্যেকটো বস্তুত আমি ভালটোৱে বিচাৰোঁ আৰু ভাল হওক বুলি আশা কৰিছোঁ। আজিৰ তাৰিখলৈ যে জুবিনৰ এই বাকৰিখন জীয়াই ৰাখিছে, তাৰ কাৰণে সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ। আৰু সঁচা কথাখিনি আপোনালোকে প্ৰকাশ কৰি আছে, এইটোৰ কাৰণেও আপোনালোকৰ ওচৰত আমি কৃতজ্ঞ।
জুবিনৰ খুব ওচৰতে থকা মানুহ হিচাপে মই এটা কথা কৈছোঁ যে কিছুমান কাম ইচ্ছা থাকিলেই হয় আৰু কিছুমান কাম ইচ্ছা থাকিলে মানুহবিলাকে নকৰি পিছলাই থাকে কিবা কাৰোবাৰ ব্যক্তিগত স্বাৰ্থত। আৰু জুবিনৰ ক্ষেত্ৰত কাৰো ব্যক্তিগত স্বাৰ্থটো আমি নিবিচাৰোঁ। জুবিনৰ ক্ষেত্ৰত এটাই বিচাৰোঁ যে যদি চিফ মিনিষ্টাৰে কোৱাটো হয় যে জুবিনৰ হত্যা হৈছে বুলি মানে জুবিন হোৱা 19 কেইদিনমান পিছতে কৈছিলে, হৈছে বুলি ঘোষণা কৰাৰ পিছত ৰিজাল্টটো দিবলৈ ইমানখিনি কিয় ইমান টানা আজোৰা লাগি আছে? 1 2 যদি তেওঁলোকে নোৱাৰে বা এইটো প্ৰশাসনিক যদি কিবা লাগে ৰাইজৰ আগত খোলাকৈ ক'ব লাগে, ৰাইজক ইমান ধোঁৱাৰ মাজত ৰাখিব নালাগে। 3 এই কামখিনি যেতিয়া জুবিন সৰু সজাইত শুই থাকে তেতিয়াই কৈছিলে যে এইখিনি আমি মানে খুব তীব্ৰ গতিত কৰিম। তাৰপিছত সেইদিনাখনে ইয়াতে আহি যেতিয়া গৰিমাই নিজে আহি কাম কৰিব লগা হ'ল, অসমবাসীৰ কাৰণে এটা লজ্জাজনক কথা। জুবিন আচলতে গৰিমাৰ নিজৰ নহয়। গৰিমাই এজে সন্তান হিচাপে বা হাজবেণ্ড হিচাপে যি নহওক গৰিমাই যেনেকৈ পালিছিলে আমি ওচৰৰ পৰা মানুহখিনিয়ে তেখেতক জানো। কিন্তু আমি অসমবাসীয়ে এই কথাটোক আজিৰ তাৰিখলৈ কিয় ক'ব নাই? কোনোবাই যদি কৰিব খোজে মই আপোনালোকৰ সংবাদ মাধ্যমক এটা অনুৰোধ কৰিম যে যদি চৰকাৰে কৰিব নোৱাৰে তেতিয়াহ'লে ক'ব লাগে যে আমাৰ ফাইনেন্সিয়েল কিবা অসুবিধা হৈছে, ইলেকশ্যনৰ কিবা আজি অমুক আহিব কালি তমুক আহিব, এইবিলাক নকৈ ৰাইজক ক'ব লাগে যে আপোনালোকে পাৰিলে বনাই দিয়ক, সমূহীয়াকৈ ক'ব লাগে। আমি ৰাইজে চেষ্টা এটা কৰিম।